তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। চ' আজি আমি পঢ়িম চেপ্টাৰ 13 পৃষ্ঠকালি আৰু আয়তন। চ' আমি পৃষ্ঠকালি আৰু আয়তনত MCQ ষ্টাৰ্ট কৰিম। চ' ডাইৰেক্ট কুৱেশ্যনটোলৈ মই ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা, এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কুৱেৰ হ'লে ঘনকটোৰ এটা দাঁতিৰ জোখ কিমান বা দাঁতিৰ দিশ কিমান? তোমালোকে জানা ঘনক কেনেকুৱা? সৰি এতিয়া এই ঘনকটোৰ কি কৈছে পৃষ্ঠকালি দিয়া আছে। তেতিয়াহ'লে ঘনকটোৰ কি লাগে দাঁতিৰ জোখ লাগে, মানে এইবিলাকৰ জোখ লাগে। ঠিক আছে, এই দাঁতিবিলাকৰ কি লাগে জোখ লাগে। ওকে, এতিয়া চোৱা ঘনকৰ পৃষ্ঠকালি কিমান দিয়া আছে 600 মিটাৰ স্কুৱেৰ। তোমালোকে জানা যদি এইটো L হয় ঘনকৰ পৃষ্ঠকালি সূত্ৰ কি 6L স্কুৱেৰ। ওকে, তো 6L স্কুৱেৰ হ'লে আমাক L ৰ মান উলিয়ালে হৈ যাব। সো L স্কুৱেৰ লগত 6 টো পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব 6 টো হৰণ। সো L স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 100। সো L মানে কি হ'ব প্লাস মাইনাস ৰুট ওভাৰ 100। সো আলটিমেটলি প্লাস মাইনাস কি 10, যেহেতু -10 হ'ব নোৱাৰে গতিকে আনসাৰটো কিমান হ'ব +10। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা যে এটা গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব হ'লে গোলকটোৰ ব্যাসাৰ্ধ কিমান? গোলকৰ আয়তন দি আছে, গোলকৰ আয়তনৰ সূত্ৰ এপ্লাই কৰি দিম আমি। গোলকৰ আয়তনৰ সূত্ৰ কি 4/3 পাই r কিউব ইকুৱেল টু কিমান দিছে 288 পাই। সো ইয়াতে পাই আমি কি কৰি দিলো কেনসেল কৰি দিলো। তো ইয়াত থাকিল 4 r কিউব, এটা r আৰু 288 ৰ লগত কি পূৰণ হ'ব 3 টো হিফালে গলে পূৰণ হৈ যাব। গতিকে r কিউব আছে ইয়াতে কি হ'ব 288 * 3 ডিভাইডেড বাই 4। 4 7 গুণ 28, 4 2 গুণ 8। এখিনি ক্যালকুলেশন আৰু তোমালোকে চাবা 77 * 3 3 2 গুণ 6 7 3 গুণ 21 216। সো r ইকুৱেল টু 216 হ'লে কিউব যেটো আছে r কিউব মানে 216 হ'লে এটা এনেকুৱা হয়। তোমালোকৰ মনত আছে নে যেতিয়া তোমালোকে ঘন আৰু ঘনমূল পঢ়িছিলা তাত তোমালোকে পাইছিলা যে 6ক যেতিয়া কিউব কৰিবা তেতিয়া তোমালোকে পাইছিলা 216। এইটো পৰা আহিব এইখিনি। সো 3 আৰু কিউবৰ কেনসেল যায় কিনে কিমান হ'ব r ইকুৱেল টু 6। গতিকে গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব 6 সেন্টিমিটাৰ। ঠিক আছে, দেন কুৱেশ্যন নম্বৰ 3 টো চোৱা কি কৈছে যে একে ব্যাসাৰ্ধযুক্ত আৰু উচ্চতাযুক্ত এটা শংকু আৰু চুঙাৰ আয়তনৰ অনুপাত কিমান? তাৰ মানে এটা শংকু দিয়া আছে আৰু এটা কি দিয়া আছে চুঙা দিয়া আছে, দুটাৰে ব্যাসাৰ্ধ কি বুলি কৈছে সেম। ব্যাসাৰ্ধ মানে ভূমি ব্যাসাৰ্ধ কৈছে। এটা সাপোজ এনেকুৱা শংকু দিয়া আছে আৰু এটা কি দিয়া আছে চুঙা দিয়া আছে, এনেকুৱা এটা কি দিয়া আছে চুঙা দিয়া, দুটাৰে ব্যাসাৰ্ধ কি সেম, এটো r এটো কি r, আৰু দুটাৰে উচ্চতা কি বুলি কৈছে সেম। এটো যদি h হয় এটো কিমান হয় h। এটা কি কৈছে সিহঁতৰ আয়তনৰ অনুপাত শংকুৰ আয়তন কি তোমালোকে জানা 1/3 পাই r স্কয়াৰ h। আৰু চুঙাৰ আয়তন যেটো অনুপাত খুদিছে আমি হৰণ চিন দি কিনে লিখো চুঙাৰ আয়তন কি পাই r স্কয়াৰ h। দুটাৰে যেটো ইয়াতে h হলে ইয়াতে h, ইয়াতে r হলে ইয়াতে r। সো আলটিমেটলি এইখিনি ক্যান্সেলেবল থাকিল কিমান 1/3, তাৰ মানে 1:3। সো অপশনটো আছে না 1:3। সো 1:3 অপশন বি শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা, এইটো পৰীক্ষাত আহি থকা কুৱেশ্যন। সো তোমালোকে আজি কেমেৰাটো অকমান প্ৰবলেম পাব পাৰা হা, আমাৰ কেমেৰা ষ্টেণ্ডডাল অকমান বেয়া আছে। সো কেমেৰা আজি হাতেৰে কৰি থকা আছে। ওকে, কেমেৰাৰ পিছফালে বহুত মানুহ জড়িত হৈ আছে হা। বাৰু কুৱেশ্যন নম্বৰ 4 টো চোৱা, এটা বেলনৰ বক্ৰপৃষ্ঠকালি 2200 সেন্টিমিটাৰ স্কয়াৰ আৰু ভূমিৰ পৰিধি 220 সেন্টিমিটাৰ হলে উচ্চতা কিমান হ'ব? বেলনৰ বক্ৰপৃষ্ঠকালি, এইটো বেলন বা চুঙা, বেলনৰ বক্ৰপৃষ্ঠকালি। আজি মই তোমালোকক সূত্ৰৰ কথাবিলাক কৈ থকা নাই আৰু এইবিলাক তোমালোকৰ কিতাপত আছে চাই ল'বা। বেলনৰ বক্ৰপৃষ্ঠকালি দিয়া আছে 2200, এইটো দিয়া আছে। আমাক কি সুধিছে আৰু ভূমিৰ পৰিধি দিয়া আছে, ভূমিৰ পৰিধি কিমান? ভূমিৰ পৰিধি দিছে 2 পাই r, ভূমিৰ পৰিধি কিমান 220। এতিয়া স্যার ভূমিৰ পৰিধি মই 220 বুলি কিয় কৰিলো, কাৰণ যেতিয়া বেলন এটা থাকে এটা চুঙা থাকে, চুঙাটো যেতিয়া তোমালোক আছে চুঙাটো এনেকুৱা, ঠিক আছে সাপোজ এইটো চুঙা এটা তো ভূমিৰ পৰিধি বুলি ক'লে ভূমি কোনখিনি এইখিনি ভূমি বা এইখিনি কি ভূমি। সো এই ভূমিটো বৃত্তৰ নিচিনা হৈ আছে না নাই, গতিকে ভূমিৰ পৰিধিটো কাৰ পৰিধিৰ লগত সমান হ'ব বৃত্তৰ পৰিধিৰ লগত সমান। ঠিক আছে, সো সেইকাৰণে ভূমিৰ পৰিধি বৃত্তৰ পৰিধিৰ সূত্ৰত লিখিছো কি টুৱাইস পাই r। সো টুৱাইস পাই r ইকুৱেল টু কিমান দিয়া আছে 220 আৰু লগতে কি দিছে
বক্ৰ পৃষ্ঠকালি মানে দিছে 2 পাই r h মানে দিছে 2000 200 এটা আমাক যেটো উচ্চতা দিছে 2 পাই r মানে আমি মানটো বহাই দিও 220 h ইকুয়াল টু কিমান 2000 200 সো h এর লগত 220 পূরণ হৈ আছে এইফালে গলে কি হ'ব 220 টো হৰণ সো 0 0 ক্যান্সেল 22 দি 220 ক কেবাৰ গল 10 22 সো h ইকুয়াল টু কিমান হল 10 সেন্টিমিটার ঠিক আছে তো চাৰিটা ইকুয়েশন কৰিলো নেক্সট তোমালোকে ভিডিওটো চাই থাকা বাকি কোৱেশ্চন বিলাক আমি কৰি আছো নেক্সট কোৱেশ্চন নম্বৰ 5 টো কি দিছে যে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হলে পৃষ্ঠকালীৰ অনুপাত কি গোলক যেতিয়া মই গোলক আকৌ এটো এটা গোলক আৰু এটো এটা গোলক ঠিক আছে এটা সৰু এটা ডাঙৰ কৰি ৰাখিছো এটো দেখাৰ মই কৈছো r1 এটো দেখাৰ কৈছো কি r2 এটা তোমালোকে ভাবিব পাৰা চাবে গোলক আকিছে কিন্তু গোলক বুলি কয় এটো বৃত্ত কি আকিছে একচুয়ালি আমি যেতিয়া এনেকুৱাকৈ 2D এক 2D স্পেস বুলি কয় 2D বুলি কয় হা 2D মানে 2 ডাইমেনশন যত দিঘ হবে কি আছে প্ৰস্থ আছে যেতিয়া আমি বোৰ্ডখনত কিবা এটা আকো বা যেতিয়া আমি কি বুলি কয় তোমালোকে বহিত যেতিয়া কিবা এটা আকা হেতু হবে 2 ডাইমেনশন কিন্তু এই বৃত্তটো যেতিয়া মই বাহিৰত উলাই লৈ আহিম বৃত্তটো বাহিৰত উলাই এটা ফুটবলৰ নিচিনা হবে না নহয় সো সেইটো হ'ব কি গোলক ঠিক আছে গতিকে বাৰু এতিয়া ইয়াৰ আয়তনৰ অনুপাত কিমান দিছে এই বৃত্তটোৰ আয়তন বৃত্ত নহয় এই গোলকটোৰ আয়তন 4/3 পাই r1 কিউব আৰু এইটোৰ আয়তন কিমান হ'ব 4/3 পাই r2 কিউব ইয়াৰ আয়তন মানে হৰণ কিমান হৰণ ফলটো কিমান 64:27 সো 4/3 পাই ক্যান্সেল গল থাকিল কিমান r1/r2 ইয়াতে থাকিল হল কিউব আৰু ইয়াতে কিমান থাকিল ইয়াত থাকিল 4 ইয়াত থাকিল 3 আমি তো এনেকৈ লিখিব পাৰো তাহলে 4 ক কিউব কৰি দিলে কিমান হ'ব 64 আৰু 3 কিউব কৰি দিলে কিমান হ'ব 27 সো আলটিমেটলি কিউব যদি ক্যান্সেল যায় আমি কি লিখব পাৰো r1:r2 বা r1/r2 ইকুয়াল কি লিখব পাৰো 4/3 তাহলে আমি ব্যাসাৰ ঢল অনুপাত বলে কিতাবে কোৱেশ্চনত চাবা তোমালোকক আয়তনৰ অনুপাত দি ব্যাসাৰ ঢল অনুপাত খুদিব পাৰে যদি তে ব্যাসাৰ ঢল অনুপাত খুদিলে 4/3 বা 4:3 হ'ব কিন্তু আমাক খুদিছে কি পৃষ্ঠকালীৰ অনুপাত সো গোলকৰ পৃষ্ঠকালি কি গোলকৰ পৃষ্ঠকালীৰ সূত্ৰটো আছিল 4 পাই r স্কয়ার সো r1 বৃত্তটো যদি ব্যাসাৰ ঢল 4 পাই r1 স্কয়ার আৰু তো 4 পাই r2 স্কয়ার 4 পাই ক্যান্সেল গল সো r1 স্কয়ার থাকিল আৰু r2 স্কয়ার থাকিল যদি মই স্কয়ারটো কমন লও r1/r2 হোল স্কয়ার সো r1/r2 মানে কিমান দিছে 4/3 স্কয়ার সো 4 ক স্কয়ার কৰি দিলে কিমান 16 3 স্কয়ার কৰি দিলে কিমান 9 তাৰ মানে কিমান হৈ গল 16:9 সো অপচনত 16:9 আছে না সো এটো এটা কথা জল শর্টকাটটো কেনেকুৱা যেতিয়া আয়তন দিছে মানে কিউবত আছে তাৰ মানে 4 ক কিউব কৰি দিলে এটো পাম আৰু 3 কিউব কৰি দিলে এটো পাম সো আকৌ যেতিয়া পৃষ্ঠকালি হদে স্কয়ার কৰি দিম 4 ক স্কয়ার কৰি দিলে 16 3 স্কয়ার কৰি দিলে কিমান 9 তে নেক্সট কোৱেশ্চন নম্বৰ 6 টো কি কৈছে চোৱা প্ৰত্যেকৰে 64 সেন্টিমিটাৰ কিউব আয়তন থকা দুটা ঘনক মূৰে মূৰে লগলগাকৈ সংযোগ কৰি সৃষ্টি হোৱা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি তাৰ মানে দুটা ঘনক দিয়া আছে মূৰে মূৰে সংযোগ কৰে মানে এটা ঘনকৰ ওপৰত মই যদি এটা ঘনক বুলি কওঁ যদি মই এটা ঘনক বুলি কওঁ এই ঘনকটোৰ লগত সেম আৰু এটা ঘনক ইয়াৰ লগত ইয়াতে লগ লগাই দিছে গতিকে এটা ঘনকৰ লগত যেটা আৰু এটা ঘনক লগ লগাই দিম হেতুতে কি হৈ যাব আয়তীয় ঘনক হৈ যাব এতিয়া এই ঘনকটো কি কৈছে আয়তন কিমান বুলি কৈছে ভলিউম কিমান বুলি কৈছে 64 মিটাৰ কিউব সো ঘনকৰ যদি বাহুৰ দিশ মই a বুলি কওঁ আয়তন কি a কিউব বা বাহু কিউব ইকুয়াল টু কিমান 64 সো a কিউব ইকুয়াল টু কিমান কিউব কৰি দিলে 64 কোৱা 4 কিউব কৰি দিলে চাবা এটো সো a ইকুয়াল টু কিমান 4 সেন্টিমিটাৰ তাৰ মানে ঘনকটোৰ এটা ঘনকটোৰ বাহুৰ দিশ কিমান 4 সেন্টিমিটাৰ যেতিয়া এই ঘনকটোৰ লগত নেক্সট আৰু এটা ঘনক এনেকৈ লগ লগাই দিম এটো এটা ঘনক আকৌ যদি নেক্সট এটা ঘনক লগ লগাই দিম তেতিয়া চোৱা দিশ প্ৰস্থ উচ্চতাৰ কিবা চেঞ্জ হ'ব নেকি তো ডেফিনেটলি চেঞ্জ হ'ব যদি এটা ঘনকৰ লগত আন এটা ঘনক এনেকৈ সংযোগ কৰি দিয়া ঠিক আছে তেতিয়া হলে কি হ'ব দিশটো কি হৈ যাব ডাবল হৈ যাব তাৰমানে l ইকুয়াল কি হ'ব এটা আয়তীয় ঘনক হৈ যাব সো আয়তীয় ঘনকৰ দিশটো কি হৈ যাব প্ৰথমতে 4 আছিল এবাৰ দিশটো কি হৈ যাব ডাবল হৈ গল বুজি পাইছা নেক্সট উচ্চতা কিমান থাকিব সেম থাকিব সৰি প্ৰস্থ সেম থাকিব আৰু উচ্চতা কি থাকিব সেম থাকিব গতিকে আয়তীয় ঘনক যেতিয়া হ'ব আয়তীয় ঘনকৰ পৃষ্ঠকালীৰ সূত্ৰটো 2 * lb + bh + hL সো 2 * l ৰ মান আছিল 8 * 4 b ৰ মান আছে 4 * 4 আৰু এটো 4 * h এটো হ'ব 8 4 গুণ 32 4 4 গুণ 16 8 4 গুণ 32
2 পূৰণ 6 দিয়ে 8 8 দিয়ে 10 শূন্য 8 গ'লে 3 4 5 6 7 8 সো কিমান হ'ল 160 সেন্টিমিটার স্কয়ার তাৰ মানে আনসাৰটো আছে না চোৱা 160 সেন্টিমিটার স্কয়ার ঠিক আছে তাৰ মানে এটা ঘনকৰ মূৰত নেক্সট আৰু এটা ঘনক সংযোগ কৰি দিছে কেতিয়াবা কোৱেশ্যনটো লগ কিটাকে এটা ঘনকৰ ওপৰত আৰু এটা ঘনক সংযোগ কৰা বুলি কয় তাৰমানে ইয়াৰ ওপৰত আৰু এটা ঘনক লগ লাগি যাব তেতিয়া কি হ'ব দীঘ আৰু প্ৰস্থটো সেম থাকিব তেতিয়া উচ্চতা ডাবল হৈ যাব বুজি পাইছা সো এই কিতাপৰ কোৱেশ্যন তোমালোকৰ 13.1 একদম ফাৰ্স্ট কোৱেশ্যন সো কেতিয়াবা এমসিকিউ হিচাপে আহি থাকে নেক্সট কোৱেশ্যন নম্বৰ 7 টো চোৱা কি দিছে কোৱেশ্যন নম্বৰ 7 টো দিলে কি যে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালীৰ মান সাংখ্যিকভাৱে সমান চোৱা আয়তন আৰু পৃষ্ঠকালী কেতিয়াও সমান হ'ব নোৱাৰে কাৰণ আয়তনৰ যেতিয়া আমি একক লিখো সাপোজ সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ কিউব আৰু পৃষ্ঠকালী হলে সেন্টিমিটাৰ স্কয়াৰ কিন্তু ইয়াত কি কৈছে সাংখ্যিকভাৱে সমান তাৰ মানে যদি আয়তন 10 হয় পৃষ্ঠকালীৰ কি হয় 10 হয় মানে কেৱল সংখ্যাটোহে সমান বুজি পাইছে এককটো কেতিয়াও একে নহয় তেতিয়া হলে কি কৈছে গোলকটোৰ ব্যাস কিমান হ'ব মানে গোলকৰ আয়তন মানে কিমান 4/3 পাই r কিউব এইটো কাল লগত সমান বুলি কৈছে গোলকৰ পৃষ্ঠকালী সমান গোলকৰ পৃষ্ঠকালী সূত্ৰ 4 পাই r স্কয়াৰ চোৱা মই এটা ডাইৰেক্ট যেটা কাটি দিও ইটো পাই ক্যান্সেল গল তাৰ পিছত 4 ক্যান্সেল যাব ইয়াতে r দুটা আছে ইয়াতে r কেইটা আছে তিনটা আছে তাৰমানে এই দুটাৰ লগত ইয়াতে এটা কাটা যাব বুজি পাইছা তাৰ আলটিমেটলি তলত থাকিল 1/3 আৰু ইয়াত এটা r থাকিল আৰু ইয়াতে কি থাকিব 1 থাকিব একো নাই মানে গতিকে 1 into r r হল 3 টো তলত আছে হেইফালে গলে কি হৈ যাব 1 ৰ লগত পূৰণ সো r ইকুৱেল টু কিমান হল 3 কিন্তু আমাক খুদিছে কি গোলকটোৰ ব্যাস খুদিছে তো যেহেতু আমি ব্যাসাৰ্ধ পাইছো ব্যাসাৰ্ধ ডাবল কৰি দিলে আমি কি পাম ব্যাস পাম তো ব্যাসাৰ্ধ 3 হলে ব্যাস কিমান হ'ব 3 দুগুণ 6 ঠিক আছে সো কোৱেশ্যন নম্বৰ 7 হল নেক্সট কোৱেশ্যন নম্বৰ 8 টো কি দিছে চোৱা তোমালোকে এটা লাষ্ট কোৱেশ্যন কৰিম আজি কোৱেশ্যন নম্বৰ 8 টো দিছে কি যে এটা শংকুৰ ভূমি ব্যাস 6 সেন্টিমিটাৰ আৰু উচ্চতা 4 সেন্টিমিটাৰ হলে শংকুটোৰ বক্ৰ পৃষ্ঠকালী এটা চোৱা মই যেটো শংকু এটা আঁকি চাও এনেকুৱা এটা শংকু আমি উল্টাকৈ আঁকিব পাৰো এটা শংকুটো কি বুলি কৈছে ভূমি ব্যাস মানে এইখিনি কিমান বুলি কৈছে 6 সেন্টিমিটাৰ আৰু কি কৈছে উচ্চতা কিমান বুলি কৈছে 4 সেন্টিমিটাৰ তাৰ মানে এইখিনি কৈছে কিমান 4 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ এতিয়া আমাক কৈছে কি শংকুটোৰ বক্ৰ পৃষ্ঠকালী শংকুৰ বক্ৰ পৃষ্ঠকালীৰ সূত্ৰ কি পাই r l মানে কি আছিল l মানে আছিল এইখিনি এই হেলনীয়া উচ্চতা বা নতি উচ্চতাক কি বুলি কোৱা হয় l বুলি কোৱা হয় সো l ইকুৱেল টু তোমালোকৰ সূত্ৰটো আছিল √r স্কয়াৰ প্লাস h স্কয়াৰ এটো একচুয়ালি কল কৰা আহিছে এইটো এটা সমকোণী ত্ৰিভুজ সো এটো যেতিয়া সমকোণী ত্ৰিভুজ এটো 90 ডিগ্ৰী কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ এনেকৈ ভাবিব পাৰা সো তাৰ পৰা কৰ্ণৰ মানটো আমি এনেকৈ পাই যাম আৰু এতিয়া ব্যাসাৰ্ধ r মানে কিমান দি আছে 3 স্কয়াৰ h মানে কিমান দি আছে উচ্চতা 4 স্কয়াৰ সো 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে 16 মানে 25 √25 মানে কিমান 5 তাৰ মানে l মানে কিমান পাইছা তুমি 5 পাইছা তোমালোকে চোৱা আনসাৰটো সবতে পাই আছে কিন্তু গতিকে আমি পাই মানটো পাই হিচাপে ৰাখো পাই পূৰণ r ব্যাসাৰ্ধ কিমান দি আছে 3 l মান কিমান পাইছো 5 সো 3 5 গুণ 15 15 পাই সেন্টিমিটাৰ স্কয়াৰ সো কি পালা আনসাৰটো 15 পাই সেন্টিমিটাৰ স্কয়াৰ কত আছে চোৱা সো এইটো সো ঠিক আছে সো আমি ইয়াৰ আজি বেছি এমসিকিউ কৰা নাই বাৰু আমাৰ অকমান টেকনিক্যাল প্ৰবলেম চলি আছে তো এই গিটা কোৱেশ্যন তোমালোকে চাবা এনেকুৱা ৰিলেটেড বাকি কোৱেশ্যন বিলাক আহিলে তোমালোকে পাৰিবা ঠিক আছে সো আশা কৰো তোমালোকে ভিডিওটো চাই কিবা অকমান হলেও হেল্প হৈছে সো নেক্সট ভিডিওত আকৌ লগ পাই আছো চেপ্টাৰ 14 ত লগ পাম ঠিক আছে থ্যাংক ইউ